So finally guys, আমি হাজি কাছি ওলালো সৰস্বতী পূজালে বুলি আৰু আমি ক'ত যাম এতিয়া আমাৰ কলেজ যাম তাৰ পিছত আৰু ক'ত যাম আপোনালোকক দেখাই আছো ভিডিওটো চাই থাকক লাষ্টলৈকে মেখেলা চাদৰ পিন্ধি অহাৰ বাবে আমি উবেৰ এখন বুক কৰি ললো ইয়াৰ পৰা আমাৰ ৰুমৰ পৰা অলপ দূৰ হয় যেহেতু আৰু আজি ইমানেই বেছি যাম সিটি বাছত যোৱা কথাটো ভাবিবই নোৱাৰি উবেৰত আহিও আমি 2 ঘণ্টা মান পাছতহে পাইছোহি আজি সৰস্বতী পূজাৰ লগতে ভ্যালেন্টাইন ডেও পৰিছে গতিকে কাপলস খিনিটো আহিছে আমি কি কৰিম আৰু আমাৰটো ভ্যালেন্টাইন নাই সো আমি মাৰ ওচৰত আশীৰ্বাদ লবলৈকে আহিলো অকমান হাজিছো দিয়ক আজি দিনটো সকলো ছোৱালীৰ কাৰণে স্পেশাল হয় কাৰণ এটাইটো দিন পাও হাজিবলে তাতো আপোনালোকে আপত্তি নকৰিবচোন দিয়ক আমি এতিয়া কটনত উপস্থিত হৈছোহি কটনৰ পৰিবেশ সকলো আহিছে হাজি কাছি ধুনিয়াকে সকলোকে ধুনিয়া লাগিছে আৰু মেখেলা চাদৰ পিন্ধিলে এনেও ছোৱালী বিলাকক ধুনিয়াই লাগে বাৰু গুৱাহাটীত মোৰ এবাৰ প্ৰথম সৰস্বতী পূজা কিন্তু মোৰ পুৰণা ফ্ৰেন্ডছখিনি মানে জুৰহাটৰ ফ্ৰেন্ডছখিনি বহুত মিস কৰিছো ইয়া মাৰ ওচৰত সকলোৰে কাৰণে আশীৰ্বাদ ললো সকলোৰে ভাল হওক লগ পাম দে নেক্সট টাইম কটনৰ পৰিবেশটো আপোনালোকে দেখিলে এতিয়া হক সন্দিকৈ কলেজৰ পৰিবেশ চাবলৈ ইয়াতো সকলো ছোৱালী কাৰণ এখন ছোৱালী মহাবিদ্যালয় গতিকে ছোৱালী সকলো আৰু প্ৰত্যেকজনী ছোৱালীকে আজি বহুত ধুনিয়া লাগিছে আৰু এতিয়া হক আমি খিচিৰি খাওঁ পূজাৰ বিশেষ খিচিৰি এয়া খাবলৈ বহুতেই টেষ্টি আছিল আৰু খাই বৈ আমি উলালো পুনৰ হোষ্টেলৰ চৌহদলৈ মানে কটনৰ হোষ্টেল চৌহদত আৰু এই যে কাপোৰজোৰ দেখিছে এই কাপোৰজোৰ মাৰ হয় দেই পুৰণা কাপোৰ কেনেকুৱা লাগিছে জনাব কমেন্টত মেকআপ হেয়াৰ ষ্টাইল অল মই নিজে কৰিছো আৰু ইমান ধুনিয়াকৈ হাজিলো কাছিলো যেতিয়া ফটো আৰু ৰিলছ অলপো বনাই ললো আৰু এতিয়া আমি সকলো ঘৰলৈ উভতিলো আৰু ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাবলৈ নাপাহৰিব থ্যাংক ইউ